উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিয়ে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। এই দুৰ্যোগৰ সময়ত বিভিন্ন ব্যক্তি আৰু সংগঠনে সহায়ৰ হাত আগবঢ়াইছে। সমান্তৰালভাৱে মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে মেজাংকৰি মেঘমল্লাৰ শিল্পী তথা কলাকুশলীসকলে। উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত থিয় দিছে মেজাংকৰি মেঘমল্লাৰ অভিনেতা, শিল্পী তথা কলাকুশলীসকল। তেখেতসকলৰ উদ্যোগত আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগত সংগ্ৰহ কৰা হৈছে বান সাহায্যৰ সামগ্ৰী। চাউল, দাইল, বিস্কুট, খোৱাপানী, অত্যাৱশ্যকীয় সামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য বিভিন্ন বস্তু বানাক্ৰান্ত লোকসকলৰ মাজত বিতৰণ কৰাৰ উদ্দেশ্যেই প্ৰেৰণ কৰা হৈছে। লোককলাৰ চৰ্চা আৰু অভিনয়ৰ মঞ্চতে সীমাবদ্ধ নাথাকি দুৰ্যোগৰ এই কঠিন সময়ত মানৱ সেৱাৰ জৰিয়তে সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰমাণ কৰিছে মেজাংকৰি মেঘমল্লাৰ শিল্পীসকলে। তেওঁলোকৰ এই মানৱীয় পদক্ষেপে বানপীড়িত ৰাইজক কিছু সকাহ দিয়াৰ লগতে সমাজৰ আন বহুজনকো সহায় কৰিবলৈ অনুপ্ৰাণিত কৰিছে। মানুহৰ দুখৰ সময়ত মানুহৰ কাষত থিয় দিয়াটোৱেই হৈছে প্ৰকৃত মানৱতা। সেই মানৱতাই এক উজ্জ্বল নিদৰ্শন স্থাপন কৰিছে মেজাংকৰি মেঘমল্লাৰ শিল্পী তথা কলাকুশলীসকলে। আচলতে আমি এইকেইদিন বিভিন্ন প্ৰান্তত অকণমান যিমানখিনি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ ৰাইজক। আৰু আজি আমি চৰাইদেউ, চুমনি গাঁও আৰু মৰাণ গাঁও এনেকুৱাকৈ ভিতৰুৱা কেইখনমান গাঁৱলৈ আহিবলৈ চেষ্টা কৰিছোঁ। আচলতে খাদ্য সামগ্ৰী ইতিমধ্যে বিভিন্ন স্থানত এভেইলেবল হৈছে। গতিকে আমি বানপানী শুকোৱাৰ পাছত যিখিনি বস্তুৰ প্ৰয়োজন হয়, বিভিন্ন ধৰণৰ মেডিচিন বা ব্লিচিং পাউডাৰ, ফেনাইল, আঁঠুৱা, বিচনা চাদৰ আৰু পিন্ধা কাপোৰ এনেকুৱা ধৰণৰ সামগ্ৰী কিছুমান লৈ আহিছোঁ। একেবাৰে সামান্য আচলতে মানুহৰ ক্ষতি হৈছে তাৰ তুলনাত এইখিনি একেবাৰে সামান্য, কিন্তু আমি যিমানখিনি পাৰিছোঁ নিজৰ সামৰ্থ্য অনুযায়ী অকণমান কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সকলোকে অনুৰোধ জনাব, আচলতে আহিছে সকলোৱে উঠি পৰি লাগিছে লোকসকলক সহায় কৰিবলৈ। এটা আহ্বান জনাব বিচাৰিম, যিসকল আহিব বিচাৰিছে তেখেতসকলে আচলতে এই মুহূৰ্তত খাদ্য সামগ্ৰীতকৈ এই বিভিন্ন ধৰণৰ এচেঞ্চিয়েল গুডছবিলাক বেছি জৰুৰী হৈছে সকলোৰে বাবে। ব্লিচিং পাউডাৰ ডিছইনফেক্টেণ্ট বা মেডিচিন, খজুৱতিৰ মলম আৰু পিন্ধা কাপোৰ, আঁঠুৱা, বিচনা চাদৰ এনেকুৱা ধৰণৰ সামগ্ৰী আৰু শিক্ষাৰ্থীসকলৰ কাৰণে কিতাপ, বহী, কলম, পেঞ্চিল বেছি জৰুৰী হৈ পৰিছে। গতিকে যিসকলে এতিয়াও আহিম বুলি ভাবিছে তেখেতসকললৈ এইটোৱে অনুৰোধ যে এই সামগ্ৰীসমূহ আপোনালোকে যদি পাৰে নিজৰ সামৰ্থ্য অনুযায়ী এইসকলক দিবলৈ অকণমান চেষ্টা কৰক, সকলোৱে সহায় হ'ব।